যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে যে অসমত বিহাৰ দিৱস পালন কৰা হ'ব মই দুদিনমানৰ আগতে এষাৰ কথা কৈছিলোঁ যে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছিলে 1 কোটি লোকে একেলগে ও মোৰ আপোনাৰ দেশ গাব তেতিয়া মই কৈছিলোঁ যে সঁচাকৈ জানো ও মোৰ আপোনাৰ দেশ হৈ আছে এতিয়াতো বিজেপিৰ শাসন চলিছে আৰু বিজেপিৰ এক প্ৰকাৰ ক'বলৈ গ'লে তেওঁলোকৰ মই মতালি চলিছে এতিয়া ও মোৰ আপোনাৰ দেশ গোৱাতকে ও মোৰ বিজেপিৰ দেশ ও মোৰ বিহাৰৰ দেশ বুলি গাব লাগিব দুদিনমানৰ পিছত মানুহে কাৰণ এতিয়া অসমত বিহাৰ দিৱস পালন কৰিবলৈ বিচাৰিছে এইখন চৰকাৰে যেটো লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত অসম দিৱস পালন কৰা হয় কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে আজিলৈকে কোনো ধৰণৰ সংবাদ মাধ্যমে হওক বা ছপা মাধ্যমতে হওক ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিন্ট মিডিয়াত আমি এনে ধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখিবলৈ কিয় নাপালো যদি অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত অসম দিৱস পাতিছিলে ইমান এটা গৌৰৱৰ কথা আছিল তেন্তে অসমবাসীয়ে কিয় গম নাপায় মানে যেনেকৈ ডক্টৰৰ হাতৰ আখৰ ফাৰ্মাচিষ্টে বুজি পায় ঠিক দৰে বিজেপিৰ কামকাজ বিজেপিৰ উন্নয়ন কেৱল বিজেপিৰ মানুহখিনিহে দেখা পায় সাধাৰণ মানুহে কিয় দেখা নাপায় এইবিলাক খবৰ বা এইবিলাক কথা কিয় শুনিবলৈ নাপায় দেখিবলৈ নাপায় মানে বিজেপি নেতা কৰ্মীসকলে কোনখন চশমা ব্যৱহাৰ কৰে আমিও জানিব বিচাৰিছো আমিও হেখন চশমা ব্যৱহাৰ কৰিব বিচাৰিছো যাতে বিজেপিৰ উন্নয়ন বিজেপিৰ কামকাজ বিজেপিয়ে যেনে ধৰণৰ কথা কয় সেই কথাবিলাক আমি দেখিবলৈ শুনিবলৈ পাব পাৰো লগতে তেওঁ কৈছে যে অসমত অসম দিৱস পাতিব আৰু বিহাৰতো অসম দিৱস পালন কৰা হয় এতিয়া এটা কথা ৰাজভৱন আৰু পাব্লিক প্লেস দুটাৰ মাজত মানে আকাশ পাতালৰ পাৰ্থক্য আছে বিহাৰৰ পাব্লিক এখন ফিল্ডত অসম দিৱস পাতি দেখকচোন তেতিয়া আমি বিশ্বাস কৰিম যে হয় বিহাৰতো অসম দিৱস পালন কৰা হয় কেৱল ভোটৰ স্বাৰ্থত আমি কেতিয়াও এনে ধৰণৰ সিদ্ধান্তক মানি ল'ব নোৱাৰো কাৰণ আমাৰ ল'ৰা-ছোৱালী যেতিয়া ইয়াত কৰ্মসংস্থাপন নেপায় বিহাৰলৈ যায় বিভিন্ন অন্য ঠাইত যায় তেতিয়া কি হয় কেৱল তেওঁলোকৰ ডেড বডিটো ঘূৰি আহে আমাৰ ল'ৰা যেতিয়া বিহাৰলৈ কাম কৰিবলৈ যায় সুস্থ শৰীৰে তেতিয়া তেওঁলোকে উভতি অহাৰ সময়ত সুস্থ শৰীৰে উভতি নাহে কেৱল এটা ডেড বডি হিচাপে তেওঁলোকক আমি দেখিবলৈ পাওঁ বিভিন্ন সংবাদ মাধ্যমত আমি দেখিবলৈ পাওঁ শুনিবলৈ পাইছো আৰু ৰেলত আমাৰ ল'ৰা-ছোৱালীবিলাকক গুৰুলকৈ পিটে তো তেনে ক্ষেত্ৰত বিহাৰত অসম দিৱস যে পালন কৰে সঁচাকৈ ভাবিলে হাঁহি উঠে আৰু বিশ্বাস নহয় সেইকাৰণে কৈছো যেনেকৈ ডক্টৰ হাতৰ আখৰ ফাৰ্মাচিষ্টে বুজি পায় ঠিক তেনেদৰে বিজেপিৰ উন্নয়ন বিজেপিৰ কামকাজ বিজেপিৰ যেনে ধৰণৰ কথা কয় সেইবিলাক কেৱল বিজেপিৰ নেতা কৰ্মীসকলে দেখা পায় বা শুনিবলৈ পায় সাধাৰণ মানুহে শুনিবলৈ দেখিবলৈ নাপায় এতিয়া যেহেতু বিজেপিৰ চৰকাৰ যেহেতু বিজেপি এটা নিজৰ সচিবালয়ত ধুমধামেৰে মানে বিহাৰ দিৱস পালন কৰিম বুলি কৈছে অসমবাসীয়ে কি কয় অসমবাসীৰ মতামত এইখন চৰকাৰৰ কাৰণে কোনো দৰকাৰ নহয় অসমবাসী তেওঁলোকৰ কাৰণে গুৰুত্বহীন অসমৰ জনতা তেওঁলোকৰ কাৰণে গুৰুত্বহীন কেৱল ভোটৰ সময়তহে অসমৰ জনতাৰ কথা শুনে অসমবাসীৰ প্ৰত্যেকজন মানুহৰ কথা তেওঁলোকে শুনে কিন্তু অসমবাসীৰ প্ৰত্যেকজন মানুহৰ কথা যেতিয়া ভাল এটা উপদেশ দিয়ে তেতিয়া কিন্তু নুশুনে তেতিয়া মিহিকে ক'বলৈ গ'লে এটা ধমকি যেন দিয়ে অসমবাসীক আমি বিহাৰ দিৱস পালন কৰিম তোমালোকে কি কৰিবা সম্ভৱ এনেকুৱা লাগে যেন মামা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে হয়তো তেওঁ টেবলেট ল'বলৈ পাহৰিলে নেকি যেহেতু তেওঁ এনে ধৰণৰ কথা কৈছে তেনেকুৱাহে অনুভৱ হয় আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিলে যে 2 জানুৱাৰীত অসম দিৱস পালন কৰা হয় মই তেওঁক অনুকিয়াই দিব বিচাৰিছো যে 2 জানুৱাৰীত অসম দিৱস পালন কৰা নহয় since 1996 2 December has been celebrated in Assam as the Sukafa Divas or Assam Divas 1996 2nd ডিসেম্বৰত অসম দিৱস পালন কৰা হয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়ে ক'ব বিচাৰিছো আৰু লগতে আপোনালোকে যি ধৰণৰ ভোটৰ কাৰণে এতিয়া এনে সিদ্ধান্ত লৈছে আমি কেতিয়াও মানি ল'ব নোৱাৰো যুৱ প্ৰজন্ম হিচাপে আৰু সাধাৰণ জনতা হিচাপে আমি এনে ধৰণৰ সিদ্ধান্ত কেতিয়াও মানি ল'ব নোৱাৰো আৰু আপোনালোকে জনতাৰ কথা শুনক কাৰণ জনতাৰ উদ্ধত একো নহয় যেনেকৈ এটা ভোটেৰে এখন মানে হৰুৱাব পাৰি জিকাবও পাৰি ঠিক তেনেদৰে জনতাৰ যি শক্তি সেই শক্তিক আপোনালোকে নুই কৰিব নোৱাৰে আৰু জনতাৰ উদ্ধত একো নহয় আৰু লগতে আপুনি প্ৰথমে অসমৰ অভিভাৱক হয় অসমৰ জনতাৰ কথা শুনাৰ আপোনাৰ কৰ্তব্য হয় যেহেতু আপুনি সাংবিধানিক পদত আছে সাংবিধানিকভাৱে শপত গ্ৰহণ কৰি আপুনি এই পদত অধিষ্ঠিত হৈছে সেয়ে কৈছো এনে ধৰণৰ সিদ্ধান্তক আমি মানি লওঁ নহলে ও মোৰ আপোনাৰ দেশ বিশ্ব ৰেকৰ্ডনো কিয় কৰিব লাগে ও মোৰ বিজেপিৰ দেশ ও মোৰ আদানী আম্বানীৰ দেশ ও মোৰ বিহাৰৰ দেশ বুলিয়ে গক যদি অসমবাসীৰ কথা নুশুনে
মোৰ এইখিনি ক'বলগীয়া আছিলে